জীৱনে যদি কয় নাই নাই বুলি, তথাপিও আশাতেই চলে জীৱন। আৰু এই আশাৰ চাকি গছি নুমাবলৈ নিদি প্ৰজ্বলিত কৰিবৰ কাৰণে এক প্ৰয়াস। এই প্ৰয়াস পংকৰ পৰা পংকজলৈ ৰূপান্তৰিত হয়। এই প্ৰয়াস জীৱনক উজ্জীৱিত কৰি প্ৰজ্বলতাৰে ভৰাই দি তমসৰ্মা জ্যোতিৰ্গময় যাত্ৰাৰ এই যাত্ৰাৰ চৰাইগতি। পংকৰ পৰা পংকজ হ'বলৈ সাধনা লাগে, পংকজৰ পৰা পংকজ হ'বলৈ সিদ্ধি লাগে। আৰু এই সিদ্ধি সাহসৰ পৰা জন্ম হয় বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই কৈ গৈছে, সাহে সিদ্ধি। আৰু সেই সাহস বুকুত বান্ধি এগৰাকী ব্যক্তি অহৰ্নিশে প্ৰয়াস কৰিছে গুৰুজনাৰ কৃষ্টি সংস্কৃতিক মানৱ সমাজত প্ৰচাৰ কৰিবলৈ, যুৱ প্ৰজন্মৰ মাজত উত্তৰণ ঘটাই এক নতুন বৈপ্লৱ সূচনা কৰিবলৈ দীৰ্ঘ সময়ৰ পৰা লাগি আছে এই কৰ্মভাগীত। তেওঁ কোন, কিয় বিখ্যাত, আজি কিয় ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ অতিথি জনাম সবিশেষ। নমস্কাৰ, মই যতীন্দ্ৰ নাথ কৃষ্ণ। আজি মোৰ সৈতে আছে পংকৰ পৰা পংকজ হ'বলৈ যাত্ৰা কৰা এগৰাকী সাহসী মনৰ ব্যক্তি পংকজ শইকীয়া। স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানটোলৈকে। আপোনাৰ বিষয়ে পৰিচয় কৰাবলৈ নাই, আমি ইয়াৰ আগতে বহুতবাৰ কথা পাতিছো, কিন্তু আজি দৰ্শকসকলক জনাও যে এটা বিশেষ কাৰণত আমি আজি কৰিছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ কৃষ্টি সাংস্কৃতিক গীত সংগীতক প্ৰচাৰ প্ৰসাৰ কৰিবলৈ ইতিমধ্যে বহুত কেইখন পৰিষদ গঠন কৰা হৈছে আৰু পৰীক্ষা পৰিষদৰ অন্তৰ্গত শাস্ত্ৰীয় স্বীকৃতি প্ৰাপ্ত সত্ৰীয়া নৃত্যই এটা গতি লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত কিবা এটা কাৰণত বা নিজাববীয়াকৈ কিবা এটা নতুন কৰিবলৈ নিজৰ ভাল লগা মানুহখিনিক লৈ এটা সমূহ সৃষ্টি কৰি সত্ৰীয় সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসম নামেৰে নামাঙ্কিত কৰি এটা যাত্ৰা আৰম্ভ কৰিছে। মই থৰতে জানিব খুজিছো এই যাত্ৰাৰ আৰম্ভণি কেতিয়া হ'ল আৰু কিয়। জয় জয়তে জেএনকেডি নিউজৰ স্বত্বাধিকাৰী মোৰ অতিকে প্ৰিয় বন্ধু যতীন্দ্ৰ নাথ কৃষ্ণদেৱ, আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপুনি প্ৰায় এটা যুগৰ পৰা আপুনি মোৰ লগত আছে আৰু ব্যক্তিগতভাৱে আমাৰ অনুষ্ঠানটোৰ লগতো আপুনি ওতঃপ্ৰোতভাৱে জড়িত আছে। সেইকাৰণে আপোনাৰ চেনেলৰ সমূহ কথা প্ৰিয় দৰ্শকসকল, যুগ মানে প্ৰায় এটা 12 বছৰ কালক এটা যুগ বুলি কোৱা হয়, সেই সূত্ৰত কোৱা গৈছে। হয় হয়, আৰু তাৰ লগে লগে আজি পবিত্ৰ কাতি বিহুৰ দিনা সকলোলৈকে অসমৰ সকলো জনসাধাৰণলৈকে আমি আজি সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসমৰ পৰা আন্তৰিক অভিনন্দন আৰু ওলগ জনাইছোঁ। আৰু আজি অসমৰ এটা জটিল সন্ধিখনত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ অতিকে প্ৰিয়, তেওঁৰ এই আদ্য শ্ৰাদ্ধৰ সন্ধিখনত আজিৰ এই চেনেলৰ যোগেদি তেখেতৰ কৰ্মৰাজিক আমি স্মৰণ কৰি, তেখেতৰ জনপ্ৰিয়তাক স্মৰণ কৰি আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ আমাৰ এই অনুষ্ঠানৰ পৰা। আপুনি কোৱা মূল বিষয়কেইটাৰ ভিতৰত আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিলে বুলি মোক যিটো কথা ক'লে, কেতিয়াৰ পৰা আৰু কিয় কিছুমান কথা মুকলিমূৰীয়াকৈ কোৱাত অসুবিধা আছে। যি নহওক, আপুনি যেতিয়া ক'লে কিছুমান কথা অকপতে ক'বলৈ আমি সাহস ক'ম, নিশ্চয়কৈ আমি বিচাৰিম। হয়, সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসম নামেৰে এটা সাৰ্বজনীন অনুষ্ঠান আমি কেইজনমান পুৰুষা ব্যক্তিৰ সহযোগত গঢ় দিয়া হ'ল। সেই ব্যক্তিসকলৰ ভিতৰত আপুনিও এজন আছে। আমাৰ সভাপতি এজন বিশিষ্ট আইনজ্ঞ মনু বৰুৱাদেৱ অধিবক্তা, আৰু এজন বিশিষ্ট সাংবাদিক আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰত জড়িত থকা এজন ব্যক্তি নীলমণি বৰাদেৱ সম্পাদক হ'ল। তাৰ লগে লগে মোৰ এই সাংস্কৃতিক যাত্ৰাৰ সহযোগী হোৱা উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰথম অৱস্থাত থকা, তাৰপিছত তেখেত এই বিষ্ণুপুৰ অঞ্চললৈ সত্ৰীয়া সংস্কৃতিৰ সাধক ভূমিকান্ত বৰা বৰবায়নদেৱ, তেখেত আমাৰ এই অনুষ্ঠানৰে সঞ্জীয়ক হিচাপে আছে। তাৰপিছতেই মোৰ এজন সুহৃদ ভাতৃ প্ৰতিম আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰতি অগাধ দখল থকা, সত্যটো আৰু সঁচা অৰ্থত সত্ৰীয়া সংস্কৃতিক শুদ্ধ ৰূপত পৰিৱেশন কৰিবৰ কাৰণে যিজন ব্যক্তি লাগি থাকে, সেইজন হ'ল ৰঞ্জন বৰা বৰবায়ন, মোৰ অতি সুহৃদ। তেওঁ হৈছে আমাৰ পৰীক্ষা নিয়ন্ত্ৰক হিচাপে আছে। আৰু তাৰ লগতেই আমাৰ বিশিষ্ট কেইবাজনো ব্যক্তি আছে। তেনেদৰে সেইসকলক লৈ আমি এটা বৃহৎ পৰিয়াল লৈ পেলাই সমাজৰ বিভিন্ন ক্ষেত্ৰত সেইসকলৰ দখল আছে, সেইসকলক লৈ
আমি সমূহীয়াভাৱে এই অনুষ্ঠানটো কৰিবলৈ আগবাঢ়ি আহিলোঁ। এই অনুষ্ঠানটোৰ প্ৰধান উদ্দেশ্যই হৈছে বিশেষকৈ নতুন প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী এই সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনত আগবাঢ়িবলৈ বিচৰা আৰু তেওঁলোকক এখন প্লেটফৰ্ম দিবৰ কাৰণে আমি প্ৰথমতে চিন্তা কৰিছোঁ। আৰু তাৰ লগতে এই সংস্কৃতিক শিক্ষাদান কৰিবলৈ যিসকল শিক্ষক আছে তেওঁলোকৰ যি অভাৱ অভিযোগ সমস্যা আছে সেইবিলাক আমি বিশ্লেষণ কৰি এটা তেওঁলোকক শুদ্ধ ৰূপত শুদ্ধ পথত তেওঁলোকক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ এইখন মঞ্চ সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা কৰিব গৱেষণাৰ ক্ষেত্ৰখনো সমৃদ্ধ কৰিব পৰা সকলোকে সামৰি আগবাঢ়ি যাবলৈ আমাৰ এই প্ৰয়াস হ'ল। সেয়া ইতিমধ্যে কোৱা হৈছে জানুৱাৰী মাহতে আমাৰ পৰিকল্পনা আছিলে, কিন্তু খুব কম সময়তেই আপুনি জানি সুখী হ'ব আমাক ভাল পোৱা এই অনুষ্ঠানটোৰ প্ৰতি আন্তৰিকতা থকা সকলে আগবাঢ়ি আহিছে। সেইবাবেই হয়তো সংখ্যাৰ ফালৰ পৰা ক'বলৈ গ'লে আপুনি আচৰিতেই হ'ব, প্ৰায় আজিৰ তাৰিখত 57খন বিদ্যালয় মহাবিদ্যালয় গঢ় লৈ উঠিছে আমাৰ লগত নতুন পুৰণি লগ লাগি। সেয়া মই ভাবিম আমাৰ প্ৰতি থকা আশীৰ্বাদ, আমাৰ প্ৰতি থকা অগাধ বিশ্বাস আস্থা সেইকাৰণে আগবাঢ়িছে। সেই আস্থা আৰু বিশ্বাসক আমি কেনেদৰে সাকাৰ ৰূপ দিব পাৰোঁ সেই বিষয়টোলৈ আমি সদায় সচেতন হৈ আছোঁ, সদায় চিন্তা কৰি আছোঁ। সেইকাৰণে দিন ৰাত একেকাৰ কৰি আমি এটাইকেইজন শহীদ আমাৰ এটাইকেইজন গুণী ব্যক্তিক লগত লৈ যিসকলে আমাক সাহস দিছে, শক্তি দিছে, আমাক প্ৰেৰণা দিছে, সেই সকলক লৈ আগবাঢ়িছোঁ। তাৰ মাজত মই আকৌ এবাৰ ক'ম আপুনি আৰম্ভণিৰ পৰাই আমাৰ সহযোগী হৈ আছে। আৰু আপুনি যিহেতু মোৰ এজন শহীদ, আমি বিভিন্ন ক্ষেত্ৰত আপোনাৰ মোৰ ব্যক্তিগতভাৱে বিভিন্ন অভিজ্ঞতা হৈছে, সেই কথাটো আজি ৰাজহুৱা নকৰিলোঁ, সময় পালে পিছত ক'ম। গতিকে আমাৰ সৎ উদ্দেশ্যটো এইটোৱেই, সমাজৰ বিশেষকৈ নিপীড়িত দুৰ্গতসকলক ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰথম স্থান দি মঞ্চখন শক্তিশালী কৰিবৰ কাৰণে আমাৰ এই মহান প্ৰয়াস। গুৰুজনাৰ আশীৰ্বাদ লৈ আমি আগবাঢ়িব বিচাৰিছোঁ। ভগৱন্তই যাতে আমাৰ এই মহান প্ৰয়াসক আমি বহুত প্ৰত্যাহ্বানৰ মুখামুখি হৈছোঁ বা আমাক বহুত প্ৰত্যাহ্বান আহিছে, সেইবিলাক কথা এতিয়াও নকওঁ, কিন্তু আমি প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰাকৈ আমি শক্তিও লৈছোঁ, প্ৰস্তুত হৈও আছোঁ সমাজৰ বিভিন্ন ক্ষেত্ৰত কাম কৰিবলৈ। মই একেবাৰে ল'ৰালি কালৰ পৰাই সামাজিকভাৱে বিভিন্ন অনুষ্ঠানৰ লগত সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছোঁ, সেইটো নিশ্চয় আপোনালোকে জানিব। গতিকে সেই শক্তি, সেই সাহস লৈ, সেই প্ৰেৰণা লৈ, অদম্য সাহস লৈ আগবাঢ়িবলৈ লৈছোঁ। থাকিবই সমাজত আমাক নেতিবাচক চিন্তাৰে কিছুমানে সমালোচনা কৰিবই, তাৰ কাৰণে আমি ভূক্ষেপ নকৰোঁ, আমি আগবাঢ়ি যাবলৈ ওলাইছোঁ। হয়তো 100%ৰ ভিতৰত 10%ই নেতিবাচক চিন্তাৰে আগবাঢ়িব, সেইসকলেও সমালোচনা একোৰা জুই, আৰু এই সমালোচনাৰ জুইত আমি গৈ সোণৰ দৰে যদি নিজৰ উজ্জ্বলতা বঢ়াবলৈ সমৰ্পিত হওঁ, তেনেহ'লে এদিনাখন এই সমালোচনাই আমাক সঠিক ৰূপত উপস্থাপন কৰিবলৈও সক্ষম কৰি তোলে। আৰু আমি আশা কৰিম কেনেধৰণে আমাৰ জীৱনৰ পৰিকাঠামো নিৰ্ধাৰিত হ'ব। মই জানিব খুজিছোঁ যে আমি প্ৰতিটো কৰ্ম যেতিয়া কৰোঁ, প্ৰতিটো কৰ্মৰ অন্তৰত এটা বস্তু থাকে, সেইটো হৈছে জীৱন আৰু জীৱিকাৰ তাগিদা। আজি আমি যিটো ব্যৱস্থাৰে সত্ৰীয়া সংস্কৃতি চৰ্চা পৰিষদে আমি 7 বছৰীয়া এটা পাঠ্যক্ৰমৰ মাজেৰে আমাৰ যুৱ প্ৰজন্মক আকৰ্ষিত কৰি তেখেতসকলক শিক্ষা প্ৰদানৰ আমি ব্যৱস্থা কৰিম বা বৰ্তমান সময়লৈকে কৰি আছোঁ। এই ক্ষেত্ৰত এই শিক্ষা ব্যয়টো এইটো সাংস্কৃতিক শিক্ষা, পুথিগত শিক্ষাৰ কথা কোৱা নাই। সাংস্কৃতিক শিক্ষাটোৱে আমাৰ জীৱন আৰু জীৱিকাৰ ক্ষেত্ৰত কেনেদৰে আমাৰ পৰিষদখনে ভূমিকা এটা গ্ৰহণ কৰিছে বা আগলৈ কেনেধৰণৰ সংকল্প বা পৰিকল্পনা থাকিব, কেনেকৈ আমি পতিয়ন যাম যে আমি গ্ৰহণ কৰা এই সাংস্কৃতিক শিক্ষাটোৱে আমাক এটা সুন্দৰ আৰু সফল জীৱন দিব পাৰে। বৰ এটা গুৰুত্বপূৰ্ণ বিষয় কৈছে। এই বিষয়টো লৈ আমি সদায় সচেতন। আমাৰ 7 বছৰীয়া পাঠ্যক্ৰমত বিশেষভাৱে সেইকাৰণে আমি পাঠ্যক্ৰম বা এনেদৰে আগবঢ়াব বিচাৰিছোঁ অহা ছেশ্যনৰ পৰা, যি পাঠ্যক্ৰমে পুথিগত ক্ষেত্ৰখনত গুৰুজনাৰ সংস্কৃতিক অধ্যয়ন কৰাৰ লগতে আহৰণ কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক ব্যৱহাৰিক ক্ষেত্ৰখন এপ্লাইড ছাইডটোত তেওঁলোকক মানে নিজকে নিয়োগ কৰিব পৰাকৈ যিখিনি ক্ষেত্ৰত আগবাঢ়িব লাগে সেই পাঠ্যক্ৰমত সেইকাৰণে আমি সকলো দিশ সামৰি ইয়াৰ লগত পাঠ্যক্ৰম প্ৰস্তুত কৰিবলৈ আগবাঢ়িছে। এটা নিখুঁতভাৱে আগবাঢ়িছে মহিকান্ত বৰবায়ন, ৰঞ্জন বৰা বৰবায়ন, পলিমণি দত্ত, মনোজ দাস, যিজন গীত নাট আৰু গীত বিভাগৰ দিল্লীত এতিয়া কৰ্মৰত, তেওঁ তাৰ পৰাই আমাক সহায় কৰি আছে। তাৰপিছত আমাৰ সত্ৰীয়া নৰেন বৰুৱা, তেওঁ বিভিন্ন ক্ষেত্ৰত অসমৰ বাহিৰতো বহুত কাম কৰি আছে। গতিকে তাৰ লগে লগে এই ক্ষেত্ৰত দখল থকা যিসকল আছে, বিশেষকৈ শুদ্ধ ৰূপত সত্ৰীয়া সংস্কৃতিক আমি তুলি ধৰিব পৰাকৈ
ইয়াৰ উপৰিও কিছুমান আমাৰ ইতিমধ্যে আমি আলোচনাও হৈছে, আমাৰ যিখন মূল কমিটিটো আলোচনা হৈছে গোপালদেৱ, অনিৰুদ্ধদেৱ, তেনেকৈ তেখেতলোকক ইয়াত নতুন সমাজত পৰিচয় কৰি দিব পৰাকৈ আমি এই পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিবলৈ লৈছোঁ। বিশেষকৈ প্ৰায়োগিক ক্ষেত্ৰখনত এই পাঠ্যক্ৰমে যাতে বিশ্ববিদ্যালয়ৰ পৰ্যায়ত এটা ৰূপ ল'ব পাৰে, পূৰ্ণত ৰূপ পাব পাৰে আৰু বিশ্ববিদ্যালয়ে এইটো গ্ৰহণ কৰিব পাৰে। সেইকাৰণে আমি বিশ্ববিদ্যালয়ৰ লগত যোগাযোগ কৰিছোঁ। আমি কৰ্মৰ যোগেদি এইখিনি কৰি দেখুৱাব বিচাৰিছোঁ, কাম কৰিবলৈ লৈছোঁ। আপোনালোকৰ যদি আশীৰ্বাদ থাকে নিশ্চয়কৈ আমি স্পীড লক্ষ্যত উপনীত হ'ব পাৰিম। আৰু সুধী সমাজে, গুণীসকলে যদি আমাক এই ক্ষেত্ৰত দিহা পৰামৰ্শ দিয়ে, আমি আৰু যদি ইয়াৰ ভিতৰতো কৰিবলগীয়া আছে আমি নিশ্চয়কৈ এই পাঠ্যক্ৰমৰ ভিতৰত কৰিবলৈ চাম। আৰু প্ৰধান চৰ্তটোৱেই হ'ল আমি নতুন প্ৰজন্মক ইয়াত একেবাৰে জড়িত কৰি ইয়াৰ লগত জড়িত শিক্ষাগুৰুসকলক যাতে সংস্থাপিত কৰিব পাৰে। পাঠ্যক্ৰমৰ মূল উদ্দেশ্য এটা ডাঙৰ চেলেঞ্জ হিচাপে লৈছোঁ আমি। সেই চেলেঞ্জটো আমি গ্ৰহণ কৰিছোঁ আৰু চৰকাৰী পক্ষৰ লগত একদম নিশ্চিতভাৱে চৰকাৰী পক্ষই এই ক্ষেত্ৰত ব্যৱস্থা ল'বই লাগিব। চাওক, ভাৰতবৰ্ষৰ বিভিন্ন বোৰ্ডে বিশেষকৈ তেওঁলোকৰ নিজৰ যিখিনি ধৰক আমাৰ লক্ষ্ণৌৱে হওক, ভাতখাণ্ডেই হওক, এনেকৈ যিখিনি বোৰ্ড আছে সেইখিনিয়ে তেওঁলোকৰ পাঠ্যক্ৰমৰ সেইসকল বিশেষকৈ দক্ষিণ ভাৰতেই হওক, উত্তৰ ভাৰতেই হওক, তেওঁলোকৰ পাঠ্যক্ৰমৰ ভিতৰুৱা কৰিছে চৰকাৰীভাৱে, প্ৰতিটো বিষয়ে কম্পালচৰি কৰিছে। কিন্তু এই ক্ষেত্ৰত অপ্ৰিয় হ'লেও সত্য, আমাৰ চৰকাৰে সেইখিনি কৰিব পৰা নাই। এইবিলাক বহল পৰিসৰত কাৰিকৰীভাৱে আলোচনা কৰাৰ ফল আছে। নিশ্চয় চৰকাৰী পক্ষই এইটো সদিচ্ছাও দেখুৱাব লাগিব। সেইটো অকপতে ক'ম, আমি বিভিন্ন ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পৰা ধৰি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত আমি সময়ে সময়ে লগ কৰি আছিলোঁ, বহুবাৰ লগ কৰিছোঁ। বহুবাৰ পজিটিভ চিন্তাধাৰা থকা উপাচাৰ্য বা পঞ্জীয়কসকলে আমাক সঁহাৰিও জনাইছে বা তেখেতলোকৰ সদিচ্ছা আছে, কিন্তু কিছুমান কাৰিকৰী কাৰণত এইবিলাকে সাকাৰ পাব পৰা নাই। এই কাৰিকৰীক যিবিলাক আমাৰ ত্ৰুটি বা বিচ্যুতি আছে, হয়, সেইখিনিক আমি সংস্কাৰ কৰিব লাগিব। আৰু তেনে ক্ষেত্ৰত কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰা আছে এইটোত প্ৰথম কথা হ'ল সদিচ্ছাৰ কথা। চৰকাৰী পক্ষই সদিচ্ছা দেখুৱাব লাগিব, সেইসকলক দায়িত্ব দিব লাগিব যিসকল প্ৰশাসনিক ক্ষেত্ৰখনত আছে, বিশ্ববিদ্যালয় পৰ্যায়ত যিসকল আছে বা মহাবিদ্যালয় পৰ্যায়ত যিসকল আছে, সেইসকলক মানে তেওঁলোকক যদি সহযোগিতা লয়, চৰকাৰী পক্ষই স্পেচিয়েলি এই ক্ষেত্ৰত আগভাগ লয় সদিচ্ছা সহকাৰে, তেতিয়া নিশ্চয় আমি সফল কাম হ'ব পাৰিম। নহ'লে আমি যিমানেই যুদ্ধ নকৰোঁ বা যিমানেই লাগে বুলি আমি দাবী নকৰোঁ, আমি কেতিয়াও সাফল্যমণ্ডিত লাভ কৰিব নোৱাৰিম। বিশেষকৈ নতুন প্ৰজন্মৰ চিন্তা কৰি আৰু এই শিক্ষকসকলৰ কথা চিন্তা কৰি যদি তেখেতলোকে আগবাঢ়ে, নিশ্চয়কৈ আমি গুৰুজনাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে আমি নতুন প্ৰজন্মক সঁচা অৰ্থত সঁচা পথ দেখুৱাবলৈ সক্ষম হ'ম। নিশ্চয়কৈ ইয়াত খুব সুন্দৰ পদক্ষেপ হ'ব আৰু আমি আশা কৰিম সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদখনে যদিও নতুনকৈ ইয়াৰ জন্ম হৈছে, কিন্তু ইয়াত জড়িত থকা প্ৰতিগৰাকী ব্যক্তি কিন্তু অতীজৰে পৰা এই কৰ্মবিলাক কৰি আহিছে। আমি কওঁ যে বৃক্ষ যিমানেই হয় সিমানেই ভাল, কাৰণ ফল সিমান লাগিব আৰু যিমান ফল হ'ব সিমানে আমি তাৰ সোৱাদ ল'বলৈ সক্ষম হ'ম। তেনে ক্ষেত্ৰত এই পদক্ষেপবিলাক প্ৰশংসনীয় হয়, কিন্তু আমি এই কথা মনত ৰাখিব লাগিব সমান্তৰালভাৱে যে পৰস্পৰৰ সহযোগিতা দি কোনো এটা কামতে সফলতা লাভ কৰিব নোৱাৰে। এই ক্ষেত্ৰত আমি নিশ্চয়কৈ উচিত বিচাৰ বিবেচনাৰ মাজেৰে আগবাঢ়িম। এতিয়া মই আহিছোঁ যে অনুষ্ঠান এটা যেতিয়া গঢ় লোৱা যায়, অনুষ্ঠানটোৰ যোগসূত্ৰ ৰক্ষা কৰিবৰ কাৰণে আমাক এটা অফিচ বা কাৰ্যালয় লাগে। তেনে ক্ষেত্ৰত কেনেকৈ যোগাযোগ কৰিব? ব্যৱস্থাপনাটো ইতিমধ্যে কৰা হৈছে, আপুনি নিশ্চয় কিছু কথা জানিছেও বাৰু। আমাৰ মুখ্য কাৰ্যালয়টো হৈছে যোৰহাটৰ মিঠাপুখুৰী, সুন্দৰ ৰূপত লোৱা হৈছে মিঠাপুখুৰীৰ পাৰতে। আৰু দ্বিতীয়তে কালিলৈ আমাৰ এটা শুভ ক্ষণত, শুভ মুহূৰ্তত এই বৰগাঁওজুলিতেই আপোনালোকৰ সহযোগতেই এই অঞ্চলতে আমাৰ নামনি অসমৰ বাবে সুবিধা হ'ব, কাৰণ আমাৰ গোৱালপাৰাৰ পৰা বিলাসীপাৰাৰ পৰা ধৰি কোকৰাঝাৰলৈকে আমাৰ অনুষ্ঠান গঢ় লৈ উঠিছে। ই সঁচাই শুভ লক্ষণ। গতিকে নলবাৰী বৰপেটাৰ পৰা ধৰি সকলো অঞ্চলৰ পৰা আছে, ইয়াত সুযোগ হ'ব। সেইকাৰণে ইয়াত এটা আমি কাৰ্যালয় ইতিমধ্যে কৈছোঁ, তাৰপিছতে শাখা কাৰ্যালয়, আৰু ইয়াৰ পিছতে এটা আমাৰ তৃতীয়টো কাৰ্যালয় গুৱাহাটীত কেন্দ্ৰীয়ভাৱে, সেইটো ইতিমধ্যে আমি 3জনক দায়িত্ব দিছোঁ, নৰেন বৰুৱাদেৱ, দ্বিজেন বৰ্মনদেৱ আৰু পংকজ নমচিত্ৰদেৱ। তেওঁলোকে ইতিমধ্যে ব্যৱস্থা ল'বলৈ গৈছে। হয়তো খুব সোনকালে এই ব্যৱস্থাটো হ'ব, আৰু হোৱাৰ লগে লগেই আমি ইয়াৰ পৰাই সেইসকলক সুবিধা হ'ব সকলোৱে যোগাযোগ কৰিবৰ কাৰণে, সেই বিদ্যালয় মহাবিদ্যালয়সমূহে, আৰু সকলোৱে তেওঁলোকক আমি যোগাযোগ কৰিব পৰাকৈ ব্যৱস্থাটো হ'বৰ কাৰণে আমি এই ব্যৱস্থাটো কৰিবলৈ লৈছোঁ। কালিলৈ সেইখিনি হ'ব। আৰু ইয়াৰ পিছতে শিক্ষকসকলক শৈক্ষিক প্ৰণালীৰ ক্ষেত্ৰখনত মই সেই কথাটো ইয়াৰ লগত যিহেতু সম্পৰ্ক আছে সেইকাৰণে আপোনাক ক'ব বিচাৰিছোঁ
আমি অহা 23 নৱেম্বৰত লখিমপুৰত আমি শিক্ষক সমাৰোহ আৰু অভিৱৰ্তন প্ৰথম বছৰ অনুষ্ঠিত হ'ব। ইতিমধ্যে সেই কাম আগবাঢ়িছে। এজন সুদক্ষ সংগঠক দেৱদত্ত তেওঁ গোটেই কামবিলাক আগবঢ়াইছে। তেওঁ কালিলৈ অনুষ্ঠানটোৰ কাৰণেও আহি আছে। গতিকে আমি এটা অনন্য প্ৰচেষ্টা লৈছোঁ। আমি প্ৰতিজন ব্যক্তি এই অনুষ্ঠানটোৰ লগত প্ৰতিজনেই নিজৰ ক্ষেত্ৰখনত তেওঁলোক নিজেই শক্তিশালী আৰু তেওঁলোকৰ যিটো শক্তি দেখিছোঁ সেইকাৰণে আমি কাম কৰিবলৈ ভাল পাইছোঁ। আমাক প্ৰেৰণা দিছে, আমাৰ স্বাধীনভাৱে কাম কৰাৰ এটা সুযোগ পাইছোঁ। প্ৰতিজনে সভাপতি হওক, সম্পাদকেই হওক, ইয়াৰ লগত জড়িত সাংস্কৃতিক ক্ষেত্ৰখনত পঞ্জীয়ক আৰু যিয়েই নহওক, প্ৰত্যেকজনৰ বিভিন্ন ক্ষেত্ৰত দক্ষতা আছে। সেইকেইটা কথা নকওঁ, সময়ত আপোনালোকে নিশ্চয় উপলব্ধি কৰিব। বিশেষকৈ মহাবিদ্যালয়সমূহৰ সেই নতুন প্ৰজন্ম যাতে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰে, তাৰ কাৰণে আমি অসমৰ উপৰিও বিভিন্ন ক্ষেত্ৰত আমি আগবাঢ়িবলৈ লৈছোঁ। অসমৰ বাহিৰতো ইতিমধ্যে এটা অনুষ্ঠান হ'ব নৱেম্বৰৰ প্ৰথম সপ্তাহতে, হয়তো আপোনালোকে সেইখিনি কথাও গম পাব। আগবাঢ়িছে, এটা শুভ ক্ষণ, শুভ মুহূৰ্ত সেইখিনি আগবাঢ়িছে। আৰু ৰাইজৰ আশীৰ্বাদ থাকিলে, ছাত্ৰ ছাত্ৰীসকলৰ সহযোগিতা থাকিলে সকলো সম্ভৱ হৈ উঠিব। পংকজ শইকীয়া বিভিন্ন সময়ত বিভিন্ন ধৰণে নিজক প্ৰতিনিধিত্ব কৰিছে, কৰি আহিছে, আমি দেখি আহিছোঁ। আৰু প্ৰতিটো চেলেঞ্জ একচেপ্ট কৰি পংকজ শইকীয়া ভাল পায়, তাৰো আমি বহুতখিনি দৃষ্টান্ত পাইছোঁ। আৰু বৰ্তমান যিটো কাম কৰিছে, এই কামটোৰ ক্ষেত্ৰতো যথেষ্টখিনি প্ৰত্যাহ্বান দিছে। পংকজ শইকীয়া এতিয়ালৈকে আগবাঢ়িছে। আৰু এই কথা ক'ব লাগিব যে সোঁৱে বাবে কিছুমান সাহসী ব্যক্তিত্ব আছে। লগতে এই ক্ষেত্ৰখনত পাৰদৰ্শী আমাৰ প্ৰশিক্ষক বা আমাৰ শিক্ষক গুৰুসকল আছে, বা নৃত্যাচাৰ্য বা সংগীতাচাৰ্যসকল আছে। তেখেতসকলে এটা উমৈহতীয়া প্ৰয়াস, এটা সুন্দৰ ব্যৱস্থা আগবাঢ়িছে। এই ক্ষেত্ৰত পংকজ শইকীয়া নিজকে কিমান সফল বুলি ভাবে? মই সেই বিচাৰটো ৰাইজলৈ দিম। কাৰণ কিছুমান ক্ষেত্ৰত প্ৰত্যাহ্বান পাইছোঁই। আপোনাক প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ মই ভাল পাওঁ, আপোনাক সেই কথাটো কৈছোঁ। কাৰণ সামাজিক জীৱনত মই ক'লো নহয়, ল'ৰালি কালৰ পৰাই আছিলোঁ। মইনা পাৰিজাতৰ পৰা ধৰি যোৰহাটৰ সাংস্কৃতিক ক্ষেত্ৰখনত নাটক আৰু নৃত্য, সেই ক্ষেত্ৰখনতো কেইবাটাও অনুষ্ঠানৰ লগত মই পোনপটীয়াভাৱে জড়িত হৈ থাকি, মোৰ জন্ম হৈছিলে মাজুলীৰ বনগাঁৱত। প্ৰথম সাংস্কৃতিক ক্ষেত্ৰখনত মই আগবাঢ়িবলৈ সুযোগ পাইছিলোঁ ৰাসৰ যোগেদি। মই নৃত্যও কৰিছিলোঁ, অভিনয় কৰিছিলোঁ মহাৰাসলৈকে। তাত 3টা বছৰ কৰিলোঁ। হয়তো গুৰুজনাৰ সংস্কৃতিক, বিশেষকৈ কৃষ্ণ সংস্কৃতি, সেইকাৰণে হয়তো এই সংস্কৃতিক চৰ্চা কৰিবলৈ সংগঠকৰ দৰে এটা গুৰুত্বপূৰ্ণ দায়িত্ব লৈ আপুনি কেনেকৈ আহিলে? আপোনাৰ মনত পৰিকল্পনা আগৰ পৰাই আছে? মই এই সংগঠনৰ দায়িত্বটো অহাৰ কথা আৰু এটা কাৰকে মোক সহায় কৰিলে। মই তেতিয়া অসম আন্দোলনৰ আৰম্ভণিতে মই সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন ক্ষেত্ৰত দায়িত্ব, আঞ্চলিক ছাত্ৰ সন্থাৰ ছেক্ৰেটৰীৰ পৰা ধৰি অবিভক্ত শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ ছেক্ৰেটৰী আৰু কেন্দ্ৰীয় কাৰ্যালয় সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হৈছিলোঁ। সেই সময়তে মোৰ এতিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱ, এতিয়াৰ কেইবাজনো মন্ত্ৰী অতুল বৰাদেৱ, কেশৱ মহন্তদেৱ বা যোগেন মোহনদেৱ, সেই সকলো সেই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত আছিলে। যোগেন মোহন অৱশ্যে জিলাৰ তেখেত সাংগঠনিক সম্পাদক আছিলে। সেই সময়ত এই সংগঠন কৰাৰ যিটো পৰিৱেশ বা সংগঠন কৰিবলৈ শিকাৰ যিটো প্ৰথম পদক্ষেপ, সেইটোৱে মোক যথেষ্ট সহায় কৰিলে। আৰু সেই অসম আন্দোলনৰ সময়ছোৱাত কাম কৰোঁতে যিটো মাদকতা আছিলে, পিছৰ পৰ্যায়ত কি হৈছে সেইটো মই বিশ্লেষণ নকৰোঁ, কিন্তু সেই সময়ত ৰাইজৰ যিটো সঁহাৰি পাইছিলোঁ, কাম কৰিবলৈ যিটো প্ৰেৰণা পাইছিলোঁ, সেইটোৱে আজিৰ তাৰিখত মোক। পংকজ শইকীয়া কেতিয়াবা ভাগৰে নে? আপোনাক মই কি কৰিম, সমাজৰ কাৰণে কাম কৰিবলৈ ভাগৰ থাকিলেও পিছলৈ ঘূৰি চাবলৈ মন নাযায়। কিবা অকণমান যদি 1% যদি ৰাইজৰ কাৰণে কিবা এটা কৰিব পাৰোঁ, তেতিয়াহ'লে নিজকে বহুত সফল হৈছোঁ যেন ভাৱ হয়। আৰু মানে নিজক ছেটিছফেকশ্যন অনুভৱ কৰোঁ, সফলতাৰ কামত আগবাঢ়িছোঁ যেন, ৰাইজক যেন অকণমানো যদি কিবা দিব পাৰোঁ। আমাৰ যদি এই কৰ্মই ভুল থাকিব। পংকজ শইকীয়াৰ কাৰণে ধন কি? কোনটো কথা ক'লে? পংকজ শইকীয়াৰ ধন কি? চাওক, এইবিলাক মানুহৰ সময়ত আহে যায়, সেইবিলাকৰ লৈ মই কোনো কাৰণতে চিন্তিত নহয়। এজন মানুহ জীয়াই থাকিবলৈ যিখিনি অৰ্থৰ প্ৰয়োজন হয়, সেইখিনিয়ে মই যথেষ্ট বুলি ভাবোঁ। তাৰপিছত দৌৰি থকা জনো উচিত নহয়। আৰু বিশেষকৈ আপুনি থকাৰ সময়ছোৱাত, জীৱনলৈ কেইদিন থাকিব, জীৱনলৈ সেই দিনকেইটা যদি আপুনি সমাজৰ হিতৰ হকে, সমাজৰ হকে কাম কৰিব পাৰে। আমাৰ গুৰু সংস্কৃতি যিটো হয়তো পৃথিৱীতেই বিৰল, এই সংস্কৃতিক আমাৰ অসমীয়া জাতিটোক চিনাকি কৰিবৰ কাৰণে এই সংস্কৃতিয়ে যথেষ্ট। ইয়াৰ আমি যিবিলাক গুণ আছে, গৰিমা আছে, সেইখিনি যদি আমি সমাজত বিলাই দিব পাৰোঁ, নতুন প্ৰজন্মক সেই ফিল্ডখনত আমি যদি লৈ আহিব পাৰোঁ। এই ক্ষেত্ৰত পংকজ শইকীয়াৰ পৰিয়ালে পংকজ শইকীয়াক কেনেদৰে সহায় কৰে?
সেইটো মই ক'বই লাগিব। যদি পৰিয়ালে সহায় নকৰিলেহেঁতেন তেনেহ'লে মই আগবঢ়াত যথেষ্ট অসুবিধা হ'লহেঁতেন। মাজে মাজে কেতিয়াবা গালিও খাওঁ, সেইটো স্বীকাৰ নকৰোৱেই, কিন্তু সেই সময়তো মই আকৌ তেওঁলোককো সহায় কৰি থাকোঁ। মোৰ এখন উজনি অসমৰ মহিলা মহাবিদ্যালয়, তেওঁ এগৰাকী প্ৰবক্তা। মোৰ সামাজিক সাংস্কৃতিক কাম কাজৰ লগতে পৰিয়ালখনকো সমান্তৰালভাৱে সময় দি আগবাঢ়িছে। যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ, ভগৱানৰ কৃপাত হয়তো এনেদৰে আগবাঢ়ি যাম। আগলৈ আপোনালোকে আশীৰ্বাদ কৰিব। আগলৈ মই অন্য পৰিকল্পনা নাই, মই বিশেষকৈ সমাজৰ হিতৰ হকে সমাজখনৰ কাৰণে কাম কৰি যোৱাই আছে। বেলেগ কোনো ৰাজনৈতিক মোৰ অভিষ্ঠা নাই, একো নাই। সমাজৰ কাৰণে, সমাজৰ ক্ষেত্ৰখনত কেতিয়াবা যদি সুবিধা পায় ৰাজনৈতিকভাৱে কোনো কাৰণতে মই সেই সময়তে, এই আজিৰ কথাই নহয়, আজি হয়তো 15-20 বছৰ আগতে যেতিয়া সমুদ্ৰ ভট্টাচাৰ্যদেৱ আছিলে লগতে, তেখেতকো কৈছিলোঁ যে, শ্বহীদ ন্যাসতো কৈছিলোঁ যে ৰাজনৈতিক ক্ষেত্ৰখনত যোৱাৰ আমাৰ কোনো পৰিকল্পনা নাই। আমি সমাজৰ কাৰণে যদি কিবা অকণমান যদি ক্ষুদ্ৰ মানুহ দিব পাৰোঁ বা কৰিব পাৰোঁ, সেই ক্ষেত্ৰখনত থাকি মোৰ মনৰ কথা কৈ কৈছোঁ আপোনাক, মই যথেষ্ট সুখী হ'ম। আৰু তেনেদৰে হয়তো কৰি আছোঁ। যেতিয়াই পাওঁ সমাজৰ কাৰণে কিবা এটা চিন্তা কৰিব পালে নতুন চিন্তাৰে আগবাঢ়িবলৈ চেষ্টা কৰোঁ, আৰু তাত ৰাইজৰ সহায় সহযোগিতা, মৰম চেনেহ পাই আছোঁ। সেয়াই যদি আশীৰ্বাদ হিচাপে লৈ আছোঁ, ৰাইজে যদি কৰে, মই অদূৰ ভৱিষ্যতে এনেদৰেই সমাজক জীৱনৰ থকাকেইটা দিন, বেছি দিনটো নাই, গতিকে এইকেইটা দিন কৰি যাবলৈ চেষ্টা কৰিম। আৰু এই অনুষ্ঠানটোক এটা, মই আজিও কৈ দিছোঁ, এই অনুষ্ঠানটোক এটা অদ্বিতীয় অনুষ্ঠান কৰিবলৈ আমি প্ৰয়াস কৰিম। কাৰণ আমাৰ প্ৰতিজন সদস্য, এই অনুষ্ঠানটোত প্ৰতিজন সদস্যই এটা শক্তিশালী ৰূপত থকা তেওঁলোকৰ বেকগ্ৰাউণ্ড আছে। তেখেতলোকৰ প্ৰত্যেকৰে এটা নিজস্বতা আছে, আৰু তেখেতলোকে যেনেদৰে কাম কৰিছে, তেখেতলোকে যেনেদৰে সহায় কৰিছে, আৰু বিশেষকৈ এই পাঠ্যক্ৰম ভাগ প্ৰস্তুত কৰোঁতে তেখেতলোকে একদম অনন্যভাৱে ব্যৱস্থা লৈছে। হয়তো আমাৰ এই পাঠ্যক্ৰমসমূহে এটা পৰিচয় দিব। আৰু যেনে তেনে আমি যদি বিশ্ববিদ্যালয়ৰ আওতালৈ আনি ল'ব পাৰোঁ, তেতিয়া আমি যথেষ্ট আগবাঢ়িব পাৰিম, আৰু এই পাঠ্যক্ৰমে আনুষ্ঠানিক স্বীকৃতি পাব বুলি আশা কৰিছোঁ। এই যাত্ৰা সফল হওক, সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদে সফলতা লাভ কৰক, তাকে কামনা কৰিছোঁ। কথাই নহয়, কৰ্মই ফল। গতিকে কৈ থকা কথাবোৰক চুবাই থকা দৰে চুবাই নথকাকৈ কৰ্মবিলাকৰ বাস্তৱ প্ৰতিফলন ঘটাবলৈ আমি কৰ্মপথেৰে দৃঢ় হ'ব লাগে। যিসকলে দায়িত্ব লৈ দায়বদ্ধতাৰে আগবাঢ়িছে তেওঁলোক সফল হৈছে আৰু সফল হ'বই। কিন্তু যিসকলে কেৱল মাত্ৰ নাম জহাই বাক্যৰ ফুলজাৰি মাৰি সভাই সমিতি বহু কথা কৈ বহু বল্কীৰ দৰে কাম কৰি আছে, তেওঁলোকৰ দ্বাৰা না তো সমাজ উপকৃত হৈছে, না ভৱিষ্যত প্ৰজন্ম সঠিক সুন্দৰ পথেৰে আগবাঢ়িব পাৰিব। আমি আশা কৰিম সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদে এই ক্ষেত্ৰত আপুনি বিচৰাৰ দৰে এক অনন্য অদ্বিতীয় অনুষ্ঠান হিচাপে গঢ় ল'ব, আৰু আমি ইয়াৰ ছত্ৰছায়া তলে নিজৰ জীৱন জীৱিকা আৰু জীৱিকাৰ যিটো তাৰণাৰ কাৰণে কৰা যিখিনি স্বভাৱ নষ্টৰ কৰ্ম, তাৰ পৰা আমি আঁতৰি থাকি এটা সুন্দৰ জীৱন যাপন কৰিব পাৰিম। 30 ছেকেণ্ডৰ ভিতৰত মই জানিব বিচাৰিছোঁ যে পংকজ শইকীয়া যদি এই ক্ষেত্ৰখনত নাহিলহেঁতেন তেনেহ'লে কি কৰিলে? তেতিয়া মই ভাবিলৈ আচৰিত হ'ম। তেতিয়া হয়তো মানে মই বিশেষকৈ যিহেতু সাংস্কৃতিক ক্ষেত্ৰখনে জড়িত আছিলোঁ, ইয়াৰ বিকল্প আৰু তেনেকুৱা বহু ক্ষেত্ৰ আছিলে, তাতেই থাকিলোহেঁতেন। অন্য কথা কোৱাৰ মোৰ কোনো প্ৰয়োজন নাছিলে। এটা সময়ত চাকৰিও পাইছিলোঁ ONGC, মই ইচ্ছাকৃতভাৱে নকৰিলোঁ। সমৰেন্দ্ৰ বৰুৱা বুলি তেওঁ ছুপাৰিণ্টেণ্ডেণ্ট, তেওঁ মাতি নি মোক দিছিল। কিন্তু সেই সময়ত মোৰ মনৰ ধাৰণাই নাই, আৰু নাভাবিলোৱেই, কাৰণ আমি তেতিয়া ষ্টুডেণ্ট হৈ আছিলোঁ, আৰু সেই সময়ত আমি সামাজিক ক্ষেত্ৰখনত যেনেদৰে লাগি আছিলোঁ, আমাৰ সেই ভাৱটো নাহিলে। গতিকে এই ক্ষেত্ৰখনত থাকি জীৱনত পৰম শান্তি লভিছোঁ, আৰু সেইকাৰণে এই ক্ষেত্ৰখনতে থাকিম। খালি এটাই শেহত অনুৰোধ থাকিব, চৰকাৰী পক্ষই বিশেষকৈ চৰকাৰখনে সমাজৰ কাৰণে চিন্তা কৰিলে, গুৰুজনাৰ সংস্কৃতিৰ কাৰণে আজি বিভিন্ন কাম লৈছে, নাই কৰা বুলিও নকওঁ, কৰিছে। আজি সত্ৰ আয়োগ গঠন কৰিছে, এটা শুভ লক্ষণ। এইটো এটা হয়তো গতি ল'ব। কিন্তু কথা হ'ল, সত্ৰীয়া সংস্কৃতিৰ যিসকলে চৰ্চা কৰি আছে, যিসকলে গৱেষণা কৰিছে, যিসকলে নিৰৱধি এই ক্ষেত্ৰখনত লাগি আছে, সেইসকলৰ কথা যদি চিন্তা নকৰে, সেইসকলক যদি সংস্থাপিত নকৰে, সেইসকলৰ প্লেটফৰ্মখন যদি সুদৃঢ় নকৰে, তেন্তে এই আজিৰ মঞ্চৰ পৰাই মই চৰকাৰী পক্ষক বিনম্ৰভাৱে অনুৰোধ জনাম, আহ্বান জনাম, যাতে এই ক্ষেত্ৰখনত বিশেষকৈ যিসকলে নীৰৱে কাম কৰিছে, সামান্য পাৰিশ্ৰমিক নিজৰ হেৰিয়াত যিসকলে নীৰৱে সেৱা আগবঢ়াইছে, সেইসকলক যদি সংস্থাপিত কৰা নহয় বা তেওঁলোকক যদি উপযুক্ত মাননি দিয়া নহয়, তেনেহ'লে আমি বহুত কাম আধৰুৱা হৈ থাকিব, আৰু আমাৰ এই প্ৰয়াস নিৰৱধি চলি থাকিব যেতিয়ালৈকে আমি ইয়াত সফল হ'ব। আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ কাৰণে। আপোনাৰ মনোকাম সফল হওক, আৰু আমাৰ সমাজখনে এটা নতুন দিশ লাভ কৰিবলৈ
প্ৰিয় দৰ্শকসকল, আপোনালোকে চাই আছে ব্যক্তিত্ব চিনাকি অনুষ্ঠান। আজি মোৰ অতিথি আছিল শ্ৰী পংকজ শইকীয়া। মই কৈছোৱে যে পংকৰ পৰা পংকজ হ'বলৈ সাধনা লাগে, সাহসে সিদ্ধি লাভ কৰে, আৰু তেনে ক্ষেত্ৰত তেখেতে অফুৰন্ত সাহস লৈ নিজৰ জীৱনৰ বহুত কেইটা দিশক নেওচা দি সামাজিক আৰু সাংস্কৃতিক দিশকে মূলক সাৰোগত কৰি আমাৰ সমাজ ব্যৱস্থা সুদৃঢ়ভাৱে আগবঢ়াই উত্তৰ প্ৰজন্মক সঠিক পথ দেখুৱাবৰ কাৰণে এক অতুলসাত প্ৰয়াস কৰিছে। যিসকলে সত্ৰীয়া সংস্কৃতি চৰ্চা কৰি আছে, তেখেতসকলে গুৰুজনাৰ এই কৰ্মৰাজিক আগবঢ়াই ঠিকেই লৈছে, কিন্তু তেখেতসকলক কেতিয়াবা আমি অৰ্থৰ অভাৱত জীৱন জীৱিকাৰ তাৰণাত ভুগি তেখেতসকলক বিপথে যোৱাও আমি দেখিছো। বিপথৰ পৰা সপথে আনিবৰ কাৰণে সংস্থাপনৰ প্ৰয়োজন, আৰু এই সংস্থাপন আমি দিবলৈ সক্ষম হলে নিশ্চয়কৈ গুৰুজনাৰ সংস্কৃতি তেখেতসকলে খুব শুদ্ধ ৰূপত আৰু খুব আনন্দ মনেৰে প্ৰকাশ প্ৰচাৰ কৰিব। আহক এই ক্ষেত্ৰত চৰকাৰ আৰু ৰাইজ সকলোৱে মিলি গুৰুজনৰ অনুগামী যিসকল শিষ্য প্ৰশিষ্য আছে, প্ৰত্যেকেই মিলি আমি হাতে হাত ধৰি আগুৱাই যাওঁ, জীৱনক বচাওঁ, জীৱন গঢ়ো, সুন্দৰ সমাজ গঢ়ো। ধন্যবাদ।